নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আমি ক্লাছ 9ৰ সোশ্যাল সায়েন্সৰ ওপৰত আলোচনা কৰি আছিলো। অলৰেডি আমি তিনিটা ক্লাছৰ আলোচনা কৰিলো, ঠিক আছে। প্ৰথমতে আমি ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ গঠন হৈছিল সেইটো জানিলো। তাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ ভাৰতত আহি শাসন কৰিবলৈ আৰম্ভ কৰিলে সেই সম্বন্ধে শিকিলো। যোৱাটো ভিডিঅ'ত আমি 1773 চনৰ যিখন নিয়ন্ত্ৰণকাৰী আইন আছিল ৰেগুলেটিং এক্ট, চিপাহী বিদ্ৰোহৰ যিখিনি কাৰণ আছিল সেই সম্বন্ধে আলোচনা কৰিলো। আজি আমি চিপাহী বিদ্ৰোহৰ যিটো ফলাফল, চিপাহী বিদ্ৰোহনো কিয় হ'ল সেইটো বিষয়ে যদি জানিবলৈ আপুনি ভালকৈ ইচ্ছা কৰে তেতিয়াহ'লে ইয়াৰ আগৰ ভিডিঅ'টো প্ৰথমতে চাই ল'ব, ঠিক আছে। তাতে আমি মংগল পাণ্ডে বিষয়ে, ঈশ্বৰচন্দ্ৰ পাণ্ডে, ঠিক আছে, সকলোখিনি বস্তু তাতে আলোচনা কৰিলো। আজি আমি চিপাহী বিদ্ৰোহৰ ফলাফলৰ বিষয়ে আলোচনা কৰিম। চিপাহী বিদ্ৰোহৰ ফলাফলৰ বিষয়ে আলোচনা কৰাৰ আগতে চিপাহী বিদ্ৰোহনো কিয় বিফল হ'ল, ঠিক আছে। চিপাহী বিদ্ৰোহটো আমাৰ সফল হোৱা নাছিলে, কিন্তু এইটো বিফলো হৈছিলে বুলি আমি ডাইৰেক্টলি ক'ব নোৱাৰো। কিন্তু তথাপিও ইয়াৰ আগতে ফলাফলখিনি জনাৰ আগতে চিপাহী বিদ্ৰোহ যে বিফল হৈছিলে তাৰ কিছুমান কাৰণ আছে, ঠিক আছে। সেই কাৰণখিনিৰ বিষয়ে আমি জানি ল'ব লাগিব, ঠিক আছে। ইয়াতে কাৰণখিনিৰ বিষয়ে মই চমুকৈ আপোনালোকক কৈ দিছো। যেনে ধৰি লওক চিপাহী বিদ্ৰোহটো হৈছিলে কিছুমান নিৰ্দিষ্ট জেগাতহে হৈছিলে। গোটেই ভাৰতবৰ্ষ, আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা, এনেকুৱা নহয় জানো, এনেকৈ আঁকি দিছো আৰু, ঠিক আছে। তো এইখন হৈছে আমাৰ সাউথ ইণ্ডিয়া। সাউথ ইণ্ডিয়াত কিন্তু চিপাহী বিদ্ৰোহৰ যিটো চিপাহী বিদ্ৰোহৰ কোনো ধৰণৰ ইয়াতে প্ৰভাৱ পৰা নাছিলে। অকল আমাৰ বেংগল, ইউ পি, দিল্লী এনেকুৱা কিছুমান নিৰ্দিষ্ট জেগাতহে, বেংগলৰো গোটেইখনতে নহয়, কিছুমান নিৰ্দিষ্ট জেগাতহে কি আছিলে, এই যিটো আন্দোলন আছিলে সেইটো সীমাবদ্ধ আছিলে। বুজি পাইছে? সাউথ ইণ্ডিয়াত কিয় হোৱা নাছিলে গম পায়নে? সাউথ ইণ্ডিয়াৰ মানুহখিনি কি আছিলে, অলপ শিক্ষিত মানুহ আছিলে। আৰু শিক্ষিত মানুহসমূহে সেইখন সময়ত কি কৰিছিলে, ব্ৰিটিছক কিন্তু তেওঁলোকে বেয়া পোৱা নাছিলে। বুজি পাইছিলে? কাৰণ তেওঁলোকৰ কোনো প্ৰব্লেম হোৱা নাছিলে। এই সাউথ ইণ্ডিয়াত কি আছিলে, এইফালে গোটেইখন সাগৰ আছিলে, তেওঁলোকৰ ইয়াতে বিজনেছ আছিলে, বিজনেছবিলাক ভাল চলি আছিলে। সেইকাৰণে তেওঁলোকে এইবিলাক কোনো আন্দোলন বা কিবা কিবি তেওঁলোকে মন দিয়া নাছিলে, ঠিক আছে। আৰু এটা চিপাহী বিদ্ৰোহৰ বিফলৰ কাৰণ আছিলে যে আমাৰ যিটো আন্দোলনৰ ব্যৱস্থা আছিলে, সেই আন্দোলনটো যোনে য'তে মন যায় তাতে আন্দোলন কৰি দিছিলে, ঠিক আছে। ধৰি লওক ইয়াতে এটা পাৰ্টি গোট খালে, কেইটামান এনেকৈ মানুহ গোট খালে, ইয়াতে আন্দোলন কৰি দিলে, ইয়াতো কেইটামান গোট খালে, তেনেকৈ আন্দোলন কৰি দিলে, ঠিক আছে। গোটেই বস্তুটো যিটো ঐক্যবদ্ধ বুলি নহয়, ধৰি লওক চবেই বেলেগ বেলেগ ধৰণে য'তে যেনেকৈ মন যায় তেনেকৈ আন্দোলন কৰিছিলে, ঐক্যবদ্ধতা তাতো নাছিলে, ঠিক আছে। আৰু আন্দোলনৰ উদ্দেশ্য, ঠিক আছে, আন্দোলনৰ এটা উদ্দেশ্য থাকে, ঠিক আছে। আন্দোলনৰ উদ্দেশ্যটো তেওঁলোকৰ ঠিকেই আছিলে, কিন্তু তেওঁলোকৰ যে আন্দোলনত যদি তেওঁলোক জিকে তেতিয়াহ'লে তেওঁলোকেনো কি কৰিব সেই সম্বন্ধে তেওঁলোকৰ ধাৰণাটো অজ্ঞাত আছিলে। তেওঁলোকৰ কোনো উদ্দেশ্য নাছিলে, কি কাৰণে আন্দোলনটো কৰিছে সেইটো তেওঁলোকে গম পায়, কিন্তু আন্দোলনটো যদি তেওঁলোকে জিকে তাৰপিছতনো তেওঁলোকে কি কৰিব সেই বিষয়ে তেওঁলোকৰ কোনো ধাৰণা নাছিলে, ঠিক আছে। এনেকুৱা ধৰণৰ কিছুমান কাৰণ আছিলে যিবিলাক কাৰণৰ কাৰণে আন্দোলনৰ যিটো বিষয়বস্তু আছিলে সেই বিষয়বস্তুটোৰ পৰা কি হৈছিলে, আন্দোলন যিটো ফালে গৈছিলে সেই ফালটো কি হৈছিলে, অলপ চেঞ্জ হৈ গৈছিলে। ধৰি লওক আমি এফালে যাব লাগিছিলে, কিন্তু বস্তুটো এনেকৈ তেৰা বেকা হৈ পেলাই যাবলৈ আৰম্ভ কৰিলে। তো এনেকুৱা বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে কি হৈ গ'ল, যিটো চিপাহী বিদ্ৰোহ আছিলে, চিপাহী বিদ্ৰোহৰ আন্দোলনটো আমাৰ বিফল হ'ল বুলি কোৱা যায়, ঠিক আছে। তো ইয়াতে বহুতখিনি কাৰণ আছে, মই চিম্পলিকে আপোনালোকে বুজিবৰ কাৰণে চিম্পলকে এনেকৈ কৈ দিলোঁ, ঠিক আছে। তো ইয়াতে চাওক কি কৈছে, চিপাহী বিদ্ৰোহৰ ফলাফল হিচাপে 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এক নতুন যুগৰ সূচনা কৰিলে। ইংৰাজ শাসকৰ বিৰুদ্ধে সংগঠিত এই বিদ্ৰোহে ভাৰত সম্বন্ধে ব্ৰিটিছ চৰকাৰৰ দৃষ্টিভংগী বহুতো সলনি কৰি দিলে। এই আন্দোলনটো এটা বহুত ডাঙৰ আন্দোলন হৈছিলে। 1757 চনৰ পিছত ব্ৰিটিছৰ বিৰুদ্ধে 1858 চনত এটা আন্দোলন গঢ়ি উঠিছিলে, আৰু এই আন্দোলনটো নাই কমেও 2 বছৰমান ধৰি চলিছিলে, ঠিক আছে। 1859 মানলৈকে এই আন্দোলনটো চলিছিলে। আন্দোলনটো কেনেকৈ ব্ৰিটিছে বন্ধ কৰিছিলে গম পায়নে? আমাৰ যিসকল আন্দোলনকাৰী আছিলে, আন্দোলনকাৰীসকলে তেতিয়া যিজন দিল্লীত শাসন কৰিছিল, দিল্লীত শাসন কোনে কৰিছিলে, মোগলে কৰিছিলে। মোগলৰ তেতিয়া ৰজা কোন আছিলে, বাহাদুৰ শ্বাহ জফৰ আছিলে, ঠিক আছে। বাহাদুৰ শ্বাহ জফৰক কি কৰিলে, আমাৰ যিসকল আন্দোলনকাৰীয়ে যে তেওঁকে আমি সম্ৰাট হিচাপে মানি ল'ম, তেওঁৰ আণ্ডাৰতে আমি থাকিম, তেনেকুৱা ধৰণে মানি লৈছিলে। সেইকাৰণে যিটো আমাৰ বেৰেকপুৰৰ পৰা আৰম্ভ হৈছিলে আন্দোলনটো, হয় নহয়, বেৰেকপুৰৰ পৰা গৈ পেলাই ইউ পি পালেগৈ, ইউ পি গৈ দিল্লী পালেগৈ। তো দিল্লীতে আমি আমাৰ যিজন মোগলৰ ৰজা আছিলে বাহাদুৰ শ্বাহ জফৰক চবেই ৰজা মানিম বুলি ভাবি লৈছিলে। তো ব্ৰিটিছে কি কৰিলে, দিল্লীখনেই আক্ৰমণ কৰি দিলে।
দিল্লীখন আক্ৰমণ কৰি দিয়াৰ লগে লগে কি হ'ল, এই বাহাদুৰ শ্বাহ জফৰ য'ত বহি আছিলে তাৰ পৰা তেখেত পলাই গুচি গ'ল। যেতিয়া ৰজাই নাইকিয়া হৈ গ'ল তেতিয়াহ'লে যিবিলাক সৰু সুৰা ৰাজ্যত মানে সৰু সুৰাকৈ আন্দোলনবিলাক চলি আছিলে সেইবিলাক ব্ৰিটিছৰ কাৰণে সহজ হৈ পৰিলে যে দমন কৰিব পৰাকৈ। বুজি পাইছেনে? তো তেনেকৈ ব্ৰিটিছে বিভিন্ন চতুৰ কৌশল কৰিছিলে আৰু তেনেকৈ তেওঁলোকে আন্দোলনটো বন্ধ কৰিবলৈ সক্ষম হৈছিলে। মেইন কাৰণটো আছিলে যে দিল্লীখন কেপিটেল যেতিয়া লৈ ল'লে, কেপিটেল লৈ লোৱাৰ লগে লগে সৰু সৰু ৰাজ্যবিলাক কণ্ট্ৰল কৰাটো বহুত সহজ হৈ পৰিছিলে। তো এনেকেই ব্ৰিটিছে আমাৰ যিটো চিপাহী বিদ্ৰোহ আছিলে চিপাহী বিদ্ৰোহটো দমন কৰিবলৈ সক্ষম হৈছিলে। ঠিক আছে, তো এনেকৈ থুলমূলকৈ এইবিলাক বস্তু মনত ৰাখিব। তো ইয়াতে কৈছে কি, ক্ষুদ্ৰ ভাৰতীয় সন্তুষ্ট কৰি ভাৰতত ইংৰাজ, নেক্সট পেজটো উলিয়াই লৈছোঁ মই। ঠিক আছে, তো এখন ইয়াতে ইমেজ দিছে, ঠিক আছে, ফটো দিছে। এই ফটোখন ভালকৈ চাওক। এইবিলাক যে দেখিছে এই জেগাবিলাকতহে আমাৰ অকল এই জেগাখন দেখিছে ন, এই জেগাবিলাকতে অকল চিপাহী বিদ্ৰোহটো সীমিত হৈ আছিলে। বাকীবিলাক জেগালৈ কিন্তু ইমানকৈ চিপাহী বিদ্ৰোহৰ যিটো ধাৰণা আছিলে বা চিপাহী বিদ্ৰোহটো ইমান যোৱা নাছিলে। আৰু আমাৰ যিটো চাউথ আছিলে এই এৰিয়াটোৰ কথা কৈছে হা, এই চাউথত আমাৰ চিপাহী বিদ্ৰোহৰ প্ৰভাৱ একেবাৰে কম আছিলে। তাৰপৰি ইয়াতে কৈছে শাসন বৰ্তাই ৰখাৰ স্বাৰ্থত ব্ৰিটিছ চৰকাৰে ভাৰতৰ শাসন ব্যৱস্থাত কিছুমান নতুন বিধি বিধান প্ৰৱৰ্তন কৰিবলগীয়া হয়। মানে এইটো এটা বহুত ডাঙৰ আন্দোলন হৈ গ'ল। 1857 চনৰ যিটো বিদ্ৰোহ আছিলে সেইটো এটা বহুত ডাঙৰ বিদ্ৰোহ আছিলে। আৰু এই বিদ্ৰোহটো কণ্ট্ৰল কৰিবৰ কাৰণে ইংৰাজে কিছুমান এতিয়া কি হ'ল যে ভাৰতীয়সকলক সন্তুষ্ট কৰিবৰ কাৰণে কিছুমান নতুন বিধি বিধান কৰিবলগীয়া হয়। বিদ্ৰোহীসকলৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে যদিও তেওঁলোকৰ কাৰণে ইংৰাজ চৰকাৰে ভাৰতৰ শাসন ব্যৱস্থাত কিছু পৰিৱৰ্তন সাধন কৰিবলৈ বাধ্য হৈছিল। তলত পৰিৱৰ্তনৰ কেইটামান উল্লেখযোগ্য দিশ আলোচনা কৰা হ'ল। ঠিক আছে, ইয়াতে চাব, ইয়াতে লিখিছে কিছুমান। এইখন মেপ আছে, মেপখনত চিপাহী বিদ্ৰোহৰ যিবিলাক কেন্দ্ৰস্থল সেই কেন্দ্ৰস্থলবিলাকৰ বিষয়ে ইয়াতে কৈছে। তো মই এইটো আৰম্ভ কৰাৰ আগতে কৈ দিছোঁ যে চিপাহী বিদ্ৰোহৰ ফলতনো কি হৈছিলে। যে চিপাহী বিদ্ৰোহৰ ফলাফল হৈছে চিপাহী বিদ্ৰোহটো বিফল হৈ গ'ল, সেইটো গম পালে। কেনেকৈ বিফল হ'ল সেইটো মই ক'লোঁ যে কোনো নিৰ্দিষ্ট মানে এটা গোট নাছিলে। যেতিয়া এনেকৈ ধৰি লওক এতিয়া আমাৰ আন্দোলন কৰে হয় নহয়, আমি আন্দোলন কৰা ছাত্ৰ সন্থা আন্দোলন কৰোঁ, তেওঁলোকৰ এজন নিৰ্দিষ্ট সভাপতি আছে, সম্পাদক আছে, তেওঁলোকৰ আণ্ডাৰত চলে। আমাৰ এতিয়া পলিটিকেল পাৰ্টি আছে হয় নহয়, তেওঁলোকৰ একোটা নিৰ্দিষ্ট সভাপতি থাকে, সম্পাদক থাকে। এতিয়া আপুনি কলেজ এখনতে চাওক বা স্কুল এখনতে চাওক, কি থাকে, ছাত্ৰ ইউনিয়ন থাকে হয় নহয়। এখন ইউনিয়নখনে কি কৰে, ইউনিয়নৰ ছেক্ৰেটেৰী থাকে, ছেক্ৰেটেৰীজনে যিটো পৰামৰ্শ দিয়ে সেইমতে কাম হয়। কিন্তু চিপাহী বিদ্ৰোহত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ নেতা, ঠিক আছে, নেতা নাছিলে। সেইকাৰণে বস্তুটো অসংগঠিত আছিলে। অসংগঠিত থকাৰ কাৰণে যোনে য'তে মন যায় তেনেকৈ য'তে যি মন যায় তেনেকৈ আন্দোলন কৰিছিলে। আৰু ইয়াৰ ফলত ব্ৰিটিছসকল বাৰুকৈ প্ৰভাৱিত হৈছিলে। আৰু প্ৰভাৱিত হৈ পেলাই কি কৰিছিলে, ভাৰতীয়সকলক সন্তুষ্ট কৰিবৰ কাৰণে কিছুমান নতুন নিয়ম কানুন আনিছিলে। তাৰ উপৰিও 1857 চনত চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে মানে যেতিয়া খতম হ'ল 1859 মানত, মনত ৰাখিব এইটো, 1859 মানত চিপাহী বিদ্ৰোহ খতম হৈছিলে। তেতিয়া ইংলেণ্ডৰ ৰাণী ভাৰতলৈ আহিছিলে। সেই বস্তুটো মনত ৰাখিব, ঠিক আছে। ইংলেণ্ডৰ ৰাণী কি কৰিছিলে, ভাৰতলৈ আহিছিলে। আৰু ভাৰতলৈ আহি পেলাই কিছুমান নীতি নিয়ম পৰিৱৰ্তন কৰিছিলে। এনেকুৱা ধৰণৰ পৰিৱৰ্তন কৰিছিলে চাওক। তেতিয়ালৈকে কি আছিলে, আমাৰ ভাৰতৰ শাসন ব্যৱস্থাটো কোনে চাইছিলে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাইছিলে। ঠিক আছে, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাইছিলে। কিন্তু তেতিয়াৰ পৰা ভাৰতৰ শাসন ব্যৱস্থাটো কি হ'ব, ডাইৰেক্ট মানে ইংলেণ্ডৰ ৰাণীৰ দ্বাৰা পৰিচালিত হ'ব বুলি কোৱা হৈছিলে। বুজি পাইছে? মানে আমি এতিয়ালৈকে যিখিনি ইয়াতে কাম হৈ আছিলে, চিপাহী বিদ্ৰোহ হওক বা কিবা হওক, সেইখিনি হৈ আছিলে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত। কিন্তু এই চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে কি হৈ গ'ল যে ভাৰতৰ শাসনভাৰ ডাইৰেক্ট কাৰ হাতলৈ গ'ল, ইংলেণ্ডৰ ৰাণীৰ হাতলৈ গ'ল। তাৰ আগতে কোনে চাইছিলে, এই কোম্পানীয়ে চাই আছিলে। বুজি পালে? এই বস্তুটো বহুত মন কৰিবলগীয়া কথা কিন্তু, যে এই বিদ্ৰোহৰ ফলতেই কিন্তু ভাৰতৰ শাসনভাৰ ইংলেণ্ডৰ ডাইৰেক্ট পাৰ্লিয়ামেণ্ট বা ইংলেণ্ডৰ ৰাণীৰ হাতলৈ গৈছিলে। ঠিক আছে, আৰু ইংলেণ্ডৰ ৰাণীয়ে কি কৰিছিলে, কিছুমান নীতি নিয়ম প্ৰৱৰ্তন কৰিছিলে। যেনে ধৰি লওক এজন ছেক্ৰেটেৰী নিয়োগ কৰিছিলে। কিন্তু সেই ছেক্ৰেটেৰীজন নিয়োগ কৰিছিলে ঠিকে আছে, কিন্তু সেই ছেক্ৰেটেৰীজন ক'ত থাকিব গম পায়নে? সেই ছেক্ৰেটেৰীজন থাকিব কিন্তু লণ্ডনত। ঠিক আছে, ইংলেণ্ডত থাকিব। ছেক্ৰেটেৰীজন ইংলেণ্ডত থাকিব আৰু ভাৰতৰ যিখিনি কাম কাজ হ'ব, কাম কাজখিনি কি হ'ব, সেই ছেক্ৰেটেৰীজনক ৰিপৰ্ট কৰিব লাগিব। আৰু সেই ছেক্ৰেটেৰীজনে কি কৰিব, ৰাণীক গৈ কথাখিনি ক'ব। বুজি পালে? নিয়মটো এনেকৈ বনাইছিলে। মানে ধৰি লওক এতিয়া ইয়াতে এজন মানুহ থাকিব, ইয়াতো এজন মানুহ থাকিব, ইয়াতো মানুহ থাকিব। এইখন ধৰি লওক ভাৰত, ঠিক আছে, ইয়াতে এজন মানুহ থাকিব, তেওঁলোকৰ নিৰ্দিষ্ট, মই ক'ম কোন কোন থাকিব,
নাম থাকে ইয়াৰ নিৰ্দিষ্ট ঠিক আছে ভাইসৰয় গভৰ্ণৰ জেনেৰেল তেনেকুৱা নাম আছে ঠিক আছে আৰু কি কৰিলে এজন কি কৰিলে সেক্ৰেটাৰী নিযুক্ত কৰিলে ঠিক আছে এই যিজন সেক্ৰেটাৰী থাকিব সেক্ৰেটাৰী অফ ষ্টেট বুলি কয় তেখেতক ঠিক আছে মনত ৰাখিব নামটো সেক্ৰেটাৰী অফ ষ্টেট আৰু যিজন ফাৰ্ষ্ট সেক্ৰেটাৰী অফ ষ্টেট আছিলে তেখেতৰ নাম কি আছিলে গম পায়নে চাৰ্লছ উড আছিলে এইটো মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এটা ঠিক আছে যে প্ৰথম সেক্ৰেটাৰী অফ ষ্টেট আছিলে চাৰ্লছ উড ঠিক আছে ইংলেণ্ডৰ ৰাণী কি কৰিলে যে এজন সেক্ৰেটাৰী অফ ষ্টেট নিয়োগ কৰিলে এই সেক্ৰেটাৰীজন ক'ত থাকিব বুলি ক'লে এই সেক্ৰেটাৰীজন থাকিব লণ্ডনত এই পাৰ্টটো ধৰি লওক লণ্ডনৰ পাৰ্ট এয়া হৈছে ৰাণী ঠিক আছে আমাৰ কুইন ঠিক আছে তো ভাৰতৰ পৰা কি কৰিব ৰিপৰ্ট কৰিব সেক্ৰেটাৰীজনক আৰু সেক্ৰেটাৰীজনে কি কৰিব কথাখিনি গৈ পেলাই ক'বগৈ কুইনক তো তেনেকুৱা ধৰণৰ এটা নিয়ম তেখেতে ৰাণীয়ে আনিছিলে বুজি পালে মেইন পইণ্টটো হৈছে যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা শাসনভাৰ নিছিলে ডাইৰেক্ট ৰাণীৰ হাতলৈ মানে তাকে কোৱা হয় ক্ৰাউন ৰুল যোৱাটো ক্লাছত মই এই বিষয়ে অলপ আপোনালোকক কৈছিলোঁ থাকে ঠিক আছে বুজি পাইছে তো আমি ইয়াতে চাওঁ কি লিখিছে ইয়াতে লিখিছে যে সাংবিধানিক পৰিৱৰ্তন লিখিছে চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোলনীয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিতৃষ্ণা ভাৱ কৰিছিল বুজি পাইছে যে চিপাহী বিদ্ৰোহৰ মানে এনেকুৱা ধৰণৰ হৈ গৈছিলেগে ভয়ানক হৈ গৈছিলে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিতৃষ্ণা ভাৱ সৃষ্টি কৰিছিলে বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয় ক্ষোভ যন্ত্ৰণা বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাৱ আৰু আক্ৰমণ প্ৰতিক্ৰমণৰ ঘটনাৰ সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰিছিল ভৱিষ্যতে এনে ভয়ানক পৰিস্থিতিৰ যাতে পুনৰ উদ্গীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল বুজি পাইছে কি কৈছে মই এতিয়া ইয়াতে যিখিনি কথা ক'লো সেইখিনি কথাকে ইয়াতে চিম্পুলকে বুজাই দিছে ঠিক আছে আৰু এটা বহুত ভাল ঘটনা হৈছিলে যে চিপাহী বিদ্ৰোহৰ পিছত কি হৈছিলে গম পায়নে এইটো যদি আপোনালোকে প্ৰশ্নত কেতিয়াবা আহে ঠিক আছে বহলাই লিখা বুলি এনেকৈ প্ৰশ্ন আহে যে চিপাহী বিদ্ৰোহৰ ফলাফল হিচাপে বহুত ভাল ঘটনা এটা কি হৈছিল এইটো ক্লাছ 9ৰ ষ্টুডেণ্টখিনিৰ কাৰণে কৈছোঁ বিশেষকৈ যিখিনিয়ে এডিআৰি দিব তেওঁলোকেতো ডাইৰেক্ট কুৱেশ্যন আহিব বহলাই লিখিবলৈ নাহে হয় নহয় তো তেওঁলোককো কৈ দিছোঁ ক্লাছ 9 ষ্টুডেণ্টক যে চিপাহী বিদ্ৰোহৰ ফলাফলস্বৰূপে যদি লিখিবলৈ আহে তেতিয়াহ'লে এটা কথা ইয়াতে লিখি দিব পাৰি যে চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে আমাৰ ভাৰতত যিসকল হিন্দু আৰু মুছলমান আছিলে ঠিক আছে তেওঁলোকৰ মাজত এটা একতা ভাৱ জন্মিছিলে এইটো কিন্তু বহুত ডাঙৰ কথা হয় বুজি পাইছে আগতে কি হৈছিলে হিন্দু মুছলিম কাজিয়া লাগি আছিলে ধৰ্মক লৈ কাজিয়া লাগে তেওঁলোকে যিকোনো কথাতে তেওঁলোক কাজিয়া লাগে কিন্তু চিপাহী বিদ্ৰোহৰ পিছত হিন্দু আৰু মুছলিমসকলৰ এটা একতাৰ ভাৱ জাগিছিলে তেওঁলোকে উপলব্ধি কৰিছিলে যাতে আমি একেলগে থাকিব লাগে আমি একেলগে থাকিলেহে বহুতখিনি কাম কৰিব পাৰিম ঠিক আছে আৰু তাৰ উপৰিও আৰু এটা কাৰণ লিখিব পাৰি যে ৰাষ্ট্ৰীয়তা ভাৱ জাগিছিলে মানুহৰ মাজত মানে ৰাষ্ট্ৰখনৰ প্ৰতি দেশখনৰ প্ৰতি যাতে আমি কিবা এটা কৰিব লাগে সেই ভাৱটো মানুহৰ তেতিয়াহে আহিছিল তাৰ আগলৈ কিন্তু মানুহৰ মনত সেই ভাৱটো অহা নাছিল যে এইখন আমাৰ দেশ হয় আমি এই দেশখনৰ কাৰণে কিবা এটা কৰিব লাগে কিবা এটা চিন্তা কৰিব লাগে আমি কিমান সদায় বেলেগৰ অধীনত থাকিম তো এনেকুৱা ধৰণৰ যিবিলাক চিন্তা চৰ্চা গা কৰি উঠিছিল সেই সকলোখিনি কিন্তু চিপাহী বিদ্ৰোহৰ পিছতহে আহিছিলে বুজি পাইছে তাৰ আগতো আছিলে চাগে ইমান ডিটেইলছত নালাগে কিন্তু আপোনালোকে ডাইৰেক্ট উল্লেখ কৰি দিব পাৰিব যে চিপাহী বিদ্ৰোহৰ ফলতে হিন্দু মুছলমানসকলৰ মাজত একতাৰ ভাৱ জাগিছিলে মানুহৰ মাজত ৰাষ্ট্ৰীয়তাৰ ভাৱ মানে ৰাষ্ট্ৰক যে ভাল পাব লাগে সেই গোটেইখিনি বস্তু চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে সৃষ্টি হৈছিল বুলি ক'ব পাৰি ঠিক আছে বুজি পাইছে কনচেপচুৱেল ক্লাছ লাগে বুলি কৈছে সেইকাৰণে কনচেপ্টত ভালকৈ গুৰুত্ব দি পেলাই মই এইখিনি কথা কৈছোঁ বুজি পাইছে তাৰ উপৰিও ইয়াতে যদি এডিআৰি সকলৰ কাৰণে এটা মনত ৰাখিব ইয়াতে কি সুধিব পাৰে যে প্ৰথম যিজন ছেক্ৰেটাৰী অফ ষ্টেট আছিলে তেখেত কোন আছিলে তেখেতৰ নাম আছিলে চাৰ্লছ উড এইটো নোট কৰি ৰাখিব ইয়াৰ পিছতে চাওক ইয়াতে লিখিছে ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 প্ৰণয়ন কৰিছিল এই আইনে ইংলেণ্ডৰ চৰকাৰৰ পোনপটীয়াকৈ ভাৰতৰ শাসন কৰাৰ ক্ষমতা দিছিল এইটো বিষয়ে মই কালি আপোনালোকক কৈছিলোঁ চাগে ঠিক আছে যিটো 3 নম্বৰ ক্লাছ আছিলে আমাৰ ক্লাছ 3 তাতে আপোনালোকে এইটো বিষয়ে অকণমান গম পাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ত কি কৰিছিলে গম পায়নে মই যে এতিয়া ক'লোঁ যে আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা শাসনৰ ভাৰ আঁতৰাই ইংলেণ্ডৰ ৰাণীলৈ ডাইৰেক্ট লৈ গৈছিল মানে তাৰ পৰা কণ্ট্ৰল কৰিব এজন ভাইচৰয় নিযুক্ত কৰিছিল ভাৰতত সেই প্ৰথম ভাইচৰয়জন কোন আছিলে তেখেত আছিলে কোন লৰ্ড কেনিং এই বস্তুবিলাক নোট কৰি যাব কিন্তু ঠিক আছে লৰ্ড কেনিং আছিলে প্ৰথম ভাইচৰয় ভাৰতৰ প্ৰথম ভাইচৰয় বুলি ক'লে কাৰ কথা ক'ব লাগিব লৰ্ড কেনিঙৰ কথা ক'ব লাগিব
ঠিক আছে লৰ্ড কেনিং আছিলে ভাৰতৰ প্ৰথমজন ভাইসৰয় এটো নাপাহৰিব ঠিক আছে এক সেকেন্ড মই এটো ঠিক কৰি দিছো ইয়াতে এটো কথাই ক'লে ইয়াৰ পিছৰ পেজটো মই উলিয়াই লৈছো এটো 11 নম্বৰ পেজ 11 এটো 12 নম্বৰ পেজ ঠিক আছে তো ইয়াতে সক কি কৈছে ভাৰত শাসনৰ সকলো দায়িত্ব এক সেকেন্ড মই জুম কৰি দিছো অলপ ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আমলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ বোৰ্ড অফ কন্ট্ৰোল আপোনালোকে যদি ফটোখিনি বা এই ভালকে দেখা নাই ঠিক আছে আপোনালোকে কি কৰিব অকমান ৰিজল্যুশনটো ভিডিও যেটো ৰিজল্যুশন হয় এই ৰিজল্যুশনটো অকমান বঢ়াই ল'ব ঠিক আছে তেতিয়া হলে এইখিনি ভালকে স্পষ্টকে দেখিব ডাটাৰ ওপৰত নাযাব যেটো জ্ঞান এটা ল'ব আহিছে অকমান ভালকে ল'ব লাগে বুলি মই ভাবো সেই কাৰণে কি হয় ভিডিও ৰিজল্যুশনটো যদি 360 মানৰ ওপৰলে লৈ যাব ঠিক আছে 360 প্লাস হলে লৈ যাওক ভিডিও ৰিজল্যুশনটো তো তেতিয়া আপোনালোকে এইখিনি স্পষ্টকে দেখিবলৈ পাব ঠিক আছে তো এটা সক বোৰ্ড অফ কন্ট্ৰোল আৰু কোৰ্ট অফ ডাইৰেক্টৰ এই কথাখিনি মই কালি ক্লাছটোত বহুত ডিটেইলছত আলোচনা কৰিছো আজি মই আৰু ইয়াতে কৈ নাথাকো ঠিক আছে আপোনালোকে বুজি পালে কালি যিখিনি কথা কৈছিলো সেইখিনি কথা ইয়াতে লিখা আছে ঠিক আছে তো ইয়াতে মই ডাইৰেক্ট পঢ়ি দিছো ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আমলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ বোৰ্ড অফ কন্ট্ৰোল আপোনালোকে মোক কমেন্টত জনাবচোন ইয়াতে যে বোৰ্ড অফ কন্ট্ৰোলে কোনটো বস্তু চাইছিলে আৰু কোৰ্ট অফ ডাইৰেক্টৰে কোনটো বস্তু চাইছিলে ঠিক আছে যেহেতু মই যোৱাটো ক্লাছত এখিনি আলোচনা কৰি গলো সেইকাৰণে আৰু ডিটেইলছত এখিনি কৈ নাথাকো নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয় কি কৈছে ভালকে এটো মন কৰক ঠিক আছে যে নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয় তেখেতেই হৈছে কোন ভাৰত সচিব মই যে এতিয়া কলো সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া বুজি পালেনে কথাটো এইটোৱে ৰাণী আহিছিলে ৰাণী আহি পেলাই কিছুমান সংশোধন কৰি দিছিলে সংশোধন কি কৰিছিলে যে সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া এজন নিয়োগ কৰিছিলে আৰু তেখেত কোন বুলি কৈছে তেখেত হৈছে ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্য বুজি পাইছে অসমীয়াত কোৱা হয় ভাৰত সচিব তো ভাৰত সচিবক সহায় কৰিবৰ বাবে 15 জনীয়া সদস্যৰ এখন পৰিষদ গঠন কৰা হয় এইখিনিতে এটা কথা মোৰ মনত পৰিলে 15 জনীয়া সদস্যৰ এখন পৰিষদ গঠন কৰা হয় তেওঁলোকৰ যিটো স্যালাৰি হয় সেই স্যালাৰিটো কিন্তু ইণ্ডিয়াৰ পৰা গৈছিলে বুজি পালে ইয়াতে যেটো লিখিছে যে 15 জনীয়া সদস্য এখন পৰিষদ গঠন কৰা হয় আৰু এজন ভাৰত সচিব থাকে হয় নহয় এই প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে যে কিমান জনীয়া পৰিষদ গঠন কৰা হৈছিল ভাৰত সচিবক সহায় কৰিবৰ কাৰণে কিমান জনীয়া সদস্যৰ পৰিষদ গঠন কৰা হৈছিল তো আপোনালোকে এনসাৰ দিব লাগিব 15 জনীয়া পৰিষদ আৰু এই পৰিষদখনত কি হ'ব 8 জন ইংৰাজ চৰকাৰ আৰু 7 জন কোম্পানীৰ ফালৰ পৰা নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হ'ল ঠিক আছে বুজি পাইছ না কিবা খেলিমিলি আছে নেকি এবিলাকত মই ভাবো খেলিমিলি থাকিব নালাগে কাৰণ মইতো ভালকে বুজাইছো বুলি ভাবিছো ঠিক আছে তো আকৌ এবাৰ কৈ দিছো যে ভাৰত সচিব নিয়োগ কৰিলে ভাৰত সচিবক কি কাৰণে নিয়োগ কৰিলে যে ভাৰতৰ শাসনভাৰ প্ৰত্যক্ষভাৱে যে ব্ৰিটিছে মানে ৰাণীৰ দ্বাৰা যে কন্ট্ৰোল কৰিব পাৰি তাৰ কাৰণে ভাৰত সচিব নিয়োগ কৰিলে ভাৰত সচিবক সহায় কৰিবৰ কাৰণে কি কৰিলে 15 জনীয়া এখন সদস্য বোৰ্ড গঠন কৰিলে আৰু সেই সদস্য বোৰ্ডত কোন থাকিব 8 জন থাকিব ইংৰাজ চৰকাৰৰ মানুহ আৰু 7 জন থাকিব কি কোম্পানী ফালৰ মানুহ কিন্তু এওঁলোকৰ যেটো স্যালাৰি হ'ব সেই স্যালাৰিটো কিন্তু কৰবা যাব ইণ্ডিয়াৰ পৰা যাব বুলি কোৱা হৈছিল ঠিক আছে তো মোৰ মনত পৰা কথাটো হ'ল যে এজন ব্যক্তি আছিল দাদাভাই নৰজি কথা আমি পঢ়িম পিছত ঠিক আছে দাদাভাই নৰজিয়ে এই যেটো মানে স্যালাৰি দিয়া সিস্টেম আছিল যে ভাৰতৰ পৰা স্যালাৰি যাব এটো কি বুলি কৈছিল গম পাইনে ড্ৰেইন অফ ওয়েলথ বুলি কৈছিল ড্ৰেইন অফ ওয়েলথ ঠিক আছে পৰীক্ষাত এটো আহি যাব পাৰে যে ড্ৰেইন অফ ওয়েলথৰ যেটো থিওৰি আছিল সেই থিওৰিটো কোনে আৱিষ্কাৰ কৰিছিল তো এটো কৰিছিল দাদাভাই নৰজি মনত ৰাখিব সকলোকে কৈছো সকলোৰ কাৰণে ইম্পৰ্টেন্ট হয় যে ড্ৰেইন অফ ওয়েলথ আপোনালোকে ইমান ডিটেইলছত হয়তো কতো নাপাব মই এটো কথা গ্যাৰান্টি দিব পাৰো ইমানখিনি ডিটেইলছত গৈ ইমান ভিতৰত সময় আপোনালোকক কোনো ইমান মানে বুজাই নিদিয়ে ইউটিউবতটো আপোনালোকে নাপায় এনেকুৱা ক্লাছ ঠিক আছে তো গতিকে আপোনালোকে ভাল পাইছে যদি সাবস্ক্ৰাইব কৰিব লাইকও কৰিব হয় না নহয় তো আমাৰো অকমান কষ্ট সাৰ্থক হ'ব বুলি ভাবো আপোনালোকে শেয়াৰ নকৰে একো নকয় আমি একো বুজিও নাপাওঁ কি কৰিব লাগে ঠিক আছে ভাল পাইছে না নাই পাও অন্তত কৈ দিব ঠিক আছে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব জাস্ট বটনটো টিপি দিব লাগে হয় নহয় আমাৰ অকমান সহায় হ'ব আপোনাকটো আমি সহায় কৰি আছো আপোনালোকক তো অকমান চিন্তা আমাৰ ফালেও কৰিব আৰু ন তো ইয়াতে হৈ গল যে এই সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া
হয় নহয় ক্লাছটো শ্বেয়াৰ কৰি দিব ঠিক আছে ভাৰত সচিব নিয়োগ কৰিলে ভাৰত সচিবৰ সহায় কৰিবৰ কাৰণে 15জনীয়া সদস্য থাকিলে আৰু এই সদস্যজনৰ 8জন থাকিলে ইংৰাজৰ 7জন থাকিলে কিহৰ 7জন থাকিলে কোম্পানীৰ ফালৰ মানুহ কোম্পানী মানে কাৰ কথা কৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ কথা কৈছে ঠিক আছে তো পৰিষদৰ সচিবগৰাকীক পৰিষদত সভাপতিত্বৰ ক্ষমতা দি সকলো সদস্যকে ভাৰত শাসনৰ সম্বন্ধে দিহা পৰামৰ্শ আগবঢ়োৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সচিবগৰাকীক বছৰত এবাৰকৈ ভাৰত শাসন সংক্ৰান্তীয় সকলো তথ্য পাতি প্ৰতিবেদন আকাৰে ব্ৰিটিছ সংসদত জমা দিবৰ কাৰণে বাধ্য কৰোৱা হয় মানে ইয়াতে কি কৰিলে তো এজন ভাৰত সচিব নিয়োগ কৰিলে গম পালে হয় নহয় ভাৰত সচিবজনে কি কৰিব ভাৰতৰ পৰা যিখিনি তথ্য আহিব তেখেত থাকিব ইংলেণ্ডতে কিন্তু ঠিক আছে তো ভাৰত এখন ধৰি লওক ভাৰত হৈ গ'ল ইয়াত ভাৰত আছে ঠিক আছে এখন ধৰি লওক ভাৰত তো এখন ধৰি লওক ইংলেণ্ড ঠিক আছে ভাৰতৰ পৰা যিখিনি তথ্য যাব সেই তথ্যখিনি কি কৰিব এই সচিবজনৰ হাতলৈ যাব এই সচিবজনে সেইখিনি চালি জাৰি বিচাৰি চাব আৰু এই তথ্যখিনি গৈ পেলাই কি হ'ব ইংলেণ্ডৰ ৰাণীক ক'ব কিন্তু এইটো এটা ভাল ধাৰণা আছিলে ইংলেণ্ডৰ ৰাণীৰ এইটো এটা ভাল ধাৰণা কিন্তু সেইটো হৈ নুঠিলে কি কাৰণে হৈ নুঠিলে গম পায়নে যে ইয়াতে কি হ'ল ইণ্ডিয়াত মানে কিছুমান ভাইচৰয় আছিলে গভৰ্ণৰ জেনেৰেল আছিলে তেওঁলোকে নিজৰ মাজতে কামখিনি সমাধা কৰিবলৈ চেষ্টা কৰিলে তাৰ উপৰিও ইয়াতে যদি কিবা হয় সেই কথাখিনি গৈ পেলাই ৰাণীৰ ওচৰ গৈ নাপায়গে কাৰণ এই গোটেইখিনি হৈ গ'ল কোম্পানী মানুহে আছিলে মেক্সিমাম কোম্পানী মানুহে আছিলে কোম্পানী মানুহে তেওঁলোকৰ দুৰ্বলতাটো দেখুৱাব বিচৰা নাছিলে বা ইণ্ডিয়াতনো কি হৈছে একজেক্টলি সেই বস্তুটো ডাইৰেক্ট ৰাণীক ক'ব বিচৰা নাছিলে গতিকে ৰাণীয়ে সেই কথাখিনি যিখিনি আচল কথা সেইখিনি কথা গম পোৱাগে হোৱা নাছিলে বুজি পাইছে ন আমাৰ আজিৰ দিনৰ কথা এতিয়া চাওক আমি MLA চিলেক্ট কৰি পঠাওঁ বা CMক চিলেক্ট কৰিছো হয় নহয় কিন্তু আমাৰ কিবা এটা প্ৰব্লেম থাকিলে আমি কওঁ আমি কি কওঁ আমিতো ডাইৰেক্ট গৈ CMক ক'বগৈ নোৱাৰো হয় নহয় CM বা যিসকল আমাৰ PM থাকে আমি PMক লগ কৰিবগৈ পাওঁ জানো নোৱাৰো ন তো কি হ'ব আমি কাৰোবাৰ দ্বাৰা যাব লাগিব আমি পঞ্চায়ত লেভেলৰ পৰা যাব লাগিব ব্লক লেভেলৰ পৰা যাব লাগিব ক'ৰবাতো যাব লাগিব কিন্তু কি হয় আমি যেতিয়া পঞ্চায়তৰ বা কাৰোবাৰ ওচৰত যাই পিনে সেই কথাটো কওঁ সেই কথাটো জানো CMৰ কাণত গৈ পৰেগে নপৰে ন ইয়াতে হয়তো সমাধান হৈ যাব পাৰে বা সমাধান নহ'বও পাৰে বুজি পাইছে ন কথাটো তেনেকুৱা হৈ গ'ল ব্যৱস্থাটো মানে কি একেই যে PMৰ কাণত গৈ এতিয়া ধৰি লওক আপোনালোকৰ জেগাতে কিবা এটা ডাঙৰ ঘটনা হৈ গ'ল ঠিক আছে সেই ঘটনাটো PM জানিব লাগে তো PM জানো সেই কথাটো গম পায়গে তো ইয়াতো সেই একেটা চিষ্টেমে হৈছিলে যে ৰাণীয়ে ঠিকেই কৰিলে যে ৰাণীয়ে এনেকুৱা এটা নিয়ম উলিয়াই থৈ গ'ল যে মোক এইখিনি ভাৰতত কি হয় মোক জনাব লাগিব কিন্তু ৰাণীৰ কাণত গৈ সেইখিনি কথা নপৰিলে সেইখিনি হয়তো ইয়াত পিছত লিখিছে আমি পঢ়ি যাওঁ ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধি কিতাপ প্ৰদান কৰা হয় এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰত চৰকাৰ আইনখন কিমানত আনিছিলে 1858 চনৰ যিখন ভাৰত পৰিষদ আইন আছিলে সেই আইনখনৰ যোগেদি মই যে কালি কৈছিলো আপোনালোকক যে কি আছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া নামটো চেঞ্জ কৰি পেলাই কি কৰা হৈছিলে ভাইচৰয় বুলি কৰা হৈছিলে কালি যিমানখিনি কথা ক'লো সেই গোটেইখিনি কথা ইয়াতে লিখি দিছে ঠিক আছে বুজি পালে ন মই আগতে আপোনালোকক এইখিনি এক্সপ্লেইন কৰি থৈছো গতিকে ইয়াতে আৰু ইমান ডিটেইলছত নাযাওঁ তো প্ৰথম ভাইচৰয় আমাৰ কোন হৈছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তো মই এতিয়ালৈকে বহুতবাৰ ক'লো আপোনালোকে সেইটো কমেণ্টত জনাব যে প্ৰথম ভাইচৰয় কোন আছিলে ঠিক আছে সেইটো জনাব তাৰ উপৰিও প্ৰথমতে কাক বনাইছিলে প্ৰথমতে বনাইছিলে আমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল তাৰপিছত আহিছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া গভৰ্ণৰ জেনেৰেল ইণ্ডিয়াৰ পিছৰ পৰা কি হৈ গ'ল ভাইচৰয় পালেগে ঠিক আছে এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বীজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল বুজি পাইছে ভাৰত সচিব আৰু ভাৰত ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা কৰ্মচাৰী বেতন ভাত্তা আদি ভাৰতৰ পৰা সংগ্ৰহিত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থাটো এই আইনখনৰ এটা উল্লেখযোগ্য দফা আছিল তো মই যে অলপ আগতে আপোনালোকক কৈছিলো যে এই যি 15জনীয়া সদস্য কমিটিখনৰ তেওঁলোকৰ চেলাৰী কপা দিছিলে বুলি কৈছিলে ভাৰতৰ পৰা যাব বুলি কৈছিলে এইটো লিখিছে নে তেওঁলোকৰ বেতন তেওঁলোকৰ ভাত্তা আদি ভাৰতৰ পৰা সংগ্ৰহিত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থা কৰিছিল আৰু এই যিটো ব্যৱস্থা আছিলে এই ব্যৱস্থাটোকে কি বুলি কৈছিলে দাদাভাই নৰজীয়ে কৈছিলে ড্ৰেইন অফ ৱেল্থ ঠিক আছে ড্ৰেইন অফ ৱেল্থ বুলি কৈছিলে এইটো মনত ৰাখিব ঠিক আছে ড্ৰেইন অফ ৱেল্থ বুলি কাক কৈছিলে এই যিটো ব্যৱস্থা আছিলে এইটোকে ড্ৰেইন অফ ৱেল্থ বুলি কোৱা হৈছিলে তো ইয়াৰ পিছত লিখিছে ইয়াতে চাওক
যে ভাৰত চৰকাৰ আইনখন বলবৎ হোৱাৰ পিছত 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে এলাহাবাদৰ এখন দৰবাৰ আয়োজন কৰি ভাইচৰয় লৰ্ড কেনিঙে নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পোনপটীয়া ভাৰত শাসনৰ প্ৰথমখন ঘোষণাপত্ৰ পাঠ কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে সোমাই গ'ল যে মহাৰাণীৰ প্ৰতিনিধি বুলি কোনে ঘোষণা কৰিছিলে নিজকে? মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিলে লৰ্ড কেনিঙে। এজন হৈছে লৰ্ড কেনিঙে। ক'ত ঘোষণা কৰিছিলে বুলি যদি সোধে তেতিয়াহ'লে ইয়াৰ এনচাৰ হ'ব এলাহাবাদত। ঠিক আছে, আৰু কেতিয়া ঘোষণা কৰিছিলে? 1858 চনৰ 1 নৱেম্বৰ তাৰিখত। ঠিক আছে, তো ভালকে মনত ৰাখিব, ভাৰত চৰকাৰ আইনখন বলবৎ হোৱাৰ পিছত 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইচৰয় লৰ্ড কেনিঙে নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পোনপটীয়া ভাৰতৰ শাসনৰ প্ৰথমখন ঘোষণাপত্ৰ পাঠ কৰিছিল। এই ঘোষণাৰ মাজেদি ভাৰতৰ প্ৰজা আৰু দেশীয় শাসকৰ মনত সৃষ্টি হোৱা অশান্তি সন্দেহ আদি আঁতৰাবলৈ বিচৰা হৈছিল। লৰ্ড কেনিঙে এই ঘোষণাৰ যোগেদি ধৰ্মৰ ক্ষেত্ৰত উদাৰতা আৰু সহিষ্ণুতা, আৰ্থিক ক্ষেত্ৰত সমতা প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে চৰ্ত বিলোপ নীতি পৰিহাৰ আৰু দেশীয় ৰাজন্যবৰ্গৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰি ভাৰতবৰ্ষত ইংৰাজ শক্তিয়ে ভৱিষ্যতে ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস প্ৰদান কৰিছিল। বিদ্ৰোহৰ সময়ত কোম্পানীয়ে চৰকাৰক সহায় কৰা দেশীয় ৰাজন্যবৰ্গ আৰু কেইগৰাকীমান ব্ৰিটিছ ভক্ত ভাৰতীয় নেতাক এলাহাবাদ দৰবাৰলৈ নিমন্ত্ৰণ কৰি তেওঁলোকক পুৰস্কৃত কৰা হৈছিল। ঠিক আছে, তো ইয়াতে যিখিনি কথা ক'লে সেই কথাখিনি এনেকুৱা ধৰণৰ যে লৰ্ড কেনিং হৈ গ'ল ভাৰতৰ প্ৰথম ভাইচৰয়, আৰু প্ৰথম ভাইচৰয়ে 1858 চনত 1 নৱেম্বৰত এলাহাবাদত এখন মিটিং পাতিলে, আৰু মিটিং পাতি পেলাই নিজকে কি ক'লে যে মই ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি। ঠিক আছে, মানে মই যিটো ক'ম সেইটোৱে ইংলেণ্ডৰ ৰাণীয়ে তাতে যিখিনি ক'ব সেইখিনিয়ে মই ইয়াতে ক'ম। তো ঘোষণাখন আছিলে, এখন ঘোষণাপত্ৰ পাঠ কৰিছিলে। এই ঘোষণাপত্ৰখন বহুত ইম্পৰ্টেণ্ট। তাতে কি কৈছিলে গম পায়নে? তাতে কৈছিলে, ইয়াতে এইটো লিখিছে নহয়, ঘোষণাৰ যোগেদি ধৰ্মৰ ক্ষেত্ৰত উদাৰতা। ধৰ্মৰ ক্ষেত্ৰত উদাৰতা মানে হৈছে যে ইংলিছসকলে আগতে যিসকল ইউৰোপীয় আহিছিলে, ইউৰোপীয়সকলৰ এটা লক্ষ্য আছিলে যে ধৰ্ম প্ৰচাৰ কৰা। মানে তেওঁলোক আছিলে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক, তেওঁলোকে নিজৰ ধৰ্মটো বহলাব বিচাৰিছিলে। সেইকাৰণে ভাৰতীয়সকলৰ ওপৰত জোৰ জবস্তি তেওঁলোকে খ্ৰীষ্টান ধৰ্মটো যে ল'ব লাগিব তেনেকুৱা এটা বাধ্যবাধকতা সৃষ্টি কৰি দিছিল। আপোনালোকে মিছনেৰীসকলৰ নাম শুনিছে ন? মিছনেৰীসকলে সেই কামটো কৰিছিলে যে খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোকক ধৰ্মাৱলম্বিত কৰিছিলে। কিন্তু এই আইনখনে যেতিয়া এই ঘোষণাপত্ৰৰ যোগেদি কি কৈছিলে যে ধৰ্মৰ ক্ষেত্ৰত উদাৰতা, মানে আপোনালোকে খ্ৰীষ্টান ধৰ্মটো ল'ব লাগিব বুলি কোনো ধৰণৰ কথা নাই। আপোনালোক যিটো ধৰ্মৰ মানুহ সেইটো ধৰ্মতে থাকিব পাৰিব, আৰু সকলো ধৰ্মৰ প্ৰতি যে সম এটা ব্যৱহাৰ কৰা হ'ব সেই কথাটো ইয়াতে উল্লেখ কৰিছিলে। ঠিক আছে, তাৰপিছত কৈছে আৰ্থিক ক্ষেত্ৰত সমতাৰ প্ৰতিশ্ৰুতি। আৰ্থিক ক্ষেত্ৰত সমতাৰ প্ৰতিশ্ৰুতি বস্তুটো এনেকুৱা, এতিয়া চাওক, আগতে মই কৈছিলোঁ, যোৱাটো ক্লাছত কৈছিলোঁ চাগে, যে ভাৰতৰ যিসকল চিপাহী আছিলে আৰু ইংলেণ্ডৰ যিসকল চিপাহী আছিলে তেওঁলোকৰ মাজত এটা পাৰ্থক্যৰ সৃষ্টি কৰিছিলে। পাৰ্থক্যটো এনেকুৱা, ইংলেণ্ডৰ চিপাহীজনক যদি 10,000 টকা দিছিলে চেলাৰী হিচাপে, ভাৰতৰ যিজন চিপাহী তেখেতক কিন্তু 2,000 টকাহে দিছিলে। তো এইবিলাক ক্ষেত্ৰতো সমতা আনিব বুলি ইয়াতে ঘোষণা কৰিছিলে। মানে যদি ইংলেণ্ডৰ জনেও 10,000 পায়, ভাৰতৰ জনেও 10,000 পাব লাগিব। তো এনেকুৱা ধৰণৰ কিছুমান আৰ্থিক ক্ষেত্ৰত সমতাৰ প্ৰতিশ্ৰুতি দিছিলে। তাৰ উপৰিও টেক্সৰ ক্ষেত্ৰত কিছুমান কথা কৈছিলে। ঠিক আছে, তাৰপিছত চৰ্ত বিলোপ নীতি। চৰ্ত বিলোপ নীতি মানে হৈছে আমাৰ ডক্ট্ৰাইন অফ লেপছ। মই কালি নে পৰহি আপোনালোকক কৈ আছিলোঁ চাগে, যিটো আগৰ ক্লাছ আছিলে, যে চৰ্ত বিলোপটো হৈছে ডক্ট্ৰাইন অফ লেপছ, যিটো কোনে কৰিছিলে? লৰ্ড ডেলহাউচি। মানে এই নীতিটো মানে কি কৰে যে যদি ৰজাৰ কোনো উত্তৰাধিকাৰী নাথাকে তেতিয়াহ'লে সেই ৰাজ্যখন কোনে লৈ লয়? ইংলেণ্ডত, মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লৈ লয়। তো সেই যিটো নীতি আছিলে সেই নীতিটো পৰিহাৰ কৰা হ'ব বুলি ইয়াতে ঘোষণা কৰা হৈছিলে। আৰু দেশীয় ৰাজন্যবৰ্গৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰি ভাৰতবৰ্ষত ইংৰাজ শক্তিয়ে ভৱিষ্যতে ৰাজ্য বিস্তাৰ নকৰা, সেই ৰাজ্য বিস্তাৰ নকৰাটোৱে এই চৰ্ত বিলোপ নীতিতে সোমাই আছে। ঠিক আছে, যে ডক্ট্ৰাইন অফ লেপছৰ যোগেদি আমি আৰু কোনো ধৰণৰ ৰাজ্য নতুনকৈ বিস্তাৰ নকৰোঁ বা আমাৰ লগত যোগ নকৰোঁ। ঠিক আছে, কিন্তু এই বস্তুটো তেওঁলোকে কৰা নাছিলে। তেওঁলোকে কি কৰিছিলে? 1947 চনলৈকে আমাৰ দেশখন লুটি পুতি খাইছিলে। কেনেকৈ লুটিব পাৰোঁ, কেনেকৈ কি কৰিব পাৰোঁ, দিনে ৰাতি সেইটো চিন্তাই কৰিছে। ঘোষণাখিনি ঠিকে আছিলে, কিন্তু সেইখিনি কামত পৰিণত হোৱা নাছিলে। বুজি পাইছে? ঘোষণা ঠিক কৰিছিলে, বহুত ধুনীয়া ধুনীয়া ঘোষণা এইবিলাক। তাৰপিছত ইয়াতে কৈছে কি, তাৰ উপৰিও যিসকলে কোম্পানী চৰকাৰক সহায় কৰিছিলে তেওঁলোকক পুৰস্কৃত কৰা হৈছিলে। ক'ত পুৰস্কৃত কৰা হৈছিলে? এলাহাবাদ দৰবাৰত পুৰস্কৃত কৰিছিল। এইখিনিতে আৰু এটা কথা কৈ দিওঁ, আমাৰ চিপাহী বিদ্ৰোহ
টো যিটো আছিলে সেইটো সফল নোহোৱা আৰু এটা কাৰণ আছিলে কি গম পায়নে আমাৰ কিছুমান ৰজা মহাৰজা আছিলে সেই ৰজা মহাৰজাখিনিয়ে কিন্তু ইংলেণ্ডক মানে ইষ্ট ইণ্ডিয়া কোম্পানীক ছাপোৰ্ট কৰিছিলে তো সেইটো এটা কাৰণ আছিলে যি কাৰণে নেকি চিপাহী বিদ্ৰোহ বিফল হৈছিলে বুজি পাইছে এইটো এটা ইম্পৰ্টেণ্ট কথা যে ভাৰতীয়সকলক মানে বিৰোধিতা কৰা লেখীয়া এটা ঘটনা ঘটি গৈছিলে ঠিক আছে তো নেক্সট পেজটো চাওঁ কি আছে ইয়াতে তো ইয়াতে চাওক সামাজিক এতিয়া কৈছে যে সামাজিক পৰিৱৰ্তন কি কিনো সামাজিক পৰিৱৰ্তন হ'ল সেইটো জানিব লাগিব ঠিক আছে তো ইয়াতে চাওক ৰক্ষণশীল মনোভাৱ সম্পন্ন এছাম ক্ষুদ্ৰ ভাৰতীয় প্ৰজাই চিপাহী বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাইছিল মই কৈছো ন এইটো এতিয়া যে ক'লো যে ৰক্ষণশীল মনোভাৱ সম্পন্ন এছাম ক্ষুদ্ৰ ভাৰতীয় প্ৰজাই চিপাহী বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাইছিল যদিও বিদ্ৰোহৰ ব্যৰ্থতাই এইসকল সংস্কাৰ বিৰোধীৰ মনলৈ গতিশীলতা কঢ়িয়াই আনিছিল বিদ্ৰোহৰ পৰোক্ষ ফল হিচাপে ভাৰতীয় সমাজত থকা সামন্তযোগ্য স্থবিৰতাৰ অৱসান ঘটিছিল আৰু আধুনিক পাশ্চাত্য সংস্কৃতিৰ প্ৰতি ভাৰতীয়সকলক আকৰ্ষিত কৰিছিল এক কথাত চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় সমাজখনত আধুনিকতাৰ সূচনা হৈছিল আধুনিকতাৰ পৰশত নব্য শিক্ষিত এছাম ভাৰতীয় আত্মপ্ৰতিষ্ঠাৰ বাবে সজাগ হৈছিল বিদ্ৰোহী চিপাহীৰ সাহসিকতা আৰু মনোবলে তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল বিদ্ৰোহৰ ব্যৰ্থতা নিজ চকুৰে প্ৰত্যক্ষ কৰি তেওঁলোকে ভালকৈ বুজি পাইছিল যে জনগণ সংঘবদ্ধ নোহোৱা পৰ্যন্ত জাতীয় আন্দোলন গঢ়ি তোলাটো অসম্ভৱ ঠিক আছে তো এইখিনি হৈছে সামাজিক পৰিৱৰ্তন মানে এছামে কি কৰিছিলে বুলি কৈছে এছামে ব্ৰিটিছক ছাপোৰ্ট কৰিছিলে যেতিয়া আন্দোলন চলি আছিলে কিন্তু আমাৰ ভাৰতীয়সকলৰ যিটো আন্দোলন ভাৰতীয়সকলৰ যিটো আন্দোলনৰ প্ৰতি মানে যিমান মানে কষ্ট কৰিছিলে সেই বস্তুটো দেখি তেওঁলোকৰ বেয়া লাগিছিল বুলি ইয়াতে কৈছে চিম্পল কথাত ক'বলৈ গ'লে ঠিক আছে তো তেওঁলোকেও যিসকলে বিৰোধিতা কৰিছিলে তেওঁলোকেও কি পাইছিলে এটা অনুপ্ৰেৰণা পাইছিলে কিহৰ কাৰণে অনুপ্ৰেৰণা পাইছিলে যে জাতীয় আন্দোলন গঢ়ি তুলিবৰ কাৰণে ঠিক আছে আমিনো সদায় কিমাননো বেলেগৰ তলত থাকিম তো তেনেকুৱা ধৰণৰ এটা ভাৱ আহি গৈছিলে বুজি পাইছে তো চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে প্ৰত্যক্ষ শাসনে ভাৰতীয় মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মনত আমি ভাৰতীয় জনগণ এনে এক চেতনা জাগ্ৰত হৈছিল মানে তেতিয়াহে ভাৱ হৈছিল মই ক'লো ন যে চিপাহী বিদ্ৰোহৰ পিছত হিন্দু মুছলমানৰ মাজত যিটো একতা সেই একতাটো বাঢ়ি গৈছিল আৰু জাতীয় যিটো চেতনা মানে ৰাষ্ট্ৰীয়তাবোধ যাতে আমি দেশখনৰ কাৰণে কিবা কৰিব লাগে এইখন মোৰ দেশ তেনেকুৱা ধৰণৰ এতিয়া আমাৰ এটা ভাৱ আহে ন যে ভাৰতখন মোৰ দেশ আমি পাকিস্তানক বেয়া পাওঁ সেই বস্তুটো মানে বুজি পাইছে ন আমি ইংলেণ্ডক বেয়া পাব লাগে আমাৰ এইটো নিজে নিজে আহি গৈছে ন আমি পাকিস্তান বুলি ক'লে সদায় এটাই ভাবোঁ যে আমি পাকিস্তানক বেয়া পাওঁ আমাৰ শত্ৰু তো তেনেকুৱা এটা ভাৱ কেনেকৈ জন্ম হৈছে আমাৰ সেইটো আহি গৈছে মানে নিজে নিজে হয়নে নহয় আমাকতো কোনেও কোৱা নাই যে পাকিস্তানক তই বেয়া পা পাকিস্তানক তই আমাৰ শত্ৰু কোনোবাই কৈছে নেকি আমাকতো নাই কোৱা কোনো কিন্তু আমি পাকিস্তান বুলি ক'লে কি কওঁ অকণমান এটা মানে এনেকুৱা কৰোঁ এতিয়া ক্ৰিকেট খেল চলা আমি কি পাকিস্তানতো দেখিবই নোৱাৰে কোনো হয় নহয় তো সেই ভাৱটো মানে যে ভাৰতীয় জাতীয় প্ৰেম আমাৰ যিটো জাতীয় প্ৰেম সেই জাতীয় প্ৰেমটো জাগি উঠিছিলে বুলি ইয়াতে কৈছে আনহাতে ভাৰতীয়সকলৰ এই ঐক্যবদ্ধ চেতনাৰ বিপৰীতে ইংৰাজ শাসকে গ্ৰহণ কৰা মূল নীতিটো আছিল ভাগ কৰা আৰু শাসন কৰা ডিভাইড এণ্ড ৰুল এতিয়া বুজি পাইছেনে ইংলেণ্ডবিলাক বহুত টেঙৰ যে তেওঁলোকে দেখিলে এইখিনি ইমানতে সমাপ্ত নাই এইটো এটা লম্বা চেপ্টাৰ হ'ব মই যদি এইটো কৈ থাকোঁ ন আপোনালোকৰ ৰাতি পুৱাই যাব মই যদি এতিয়াৰ পৰা আৰম্ভ কৰোঁ সন্ধিয়া যদি 6টা বজাৰ পৰা আৰম্ভ কৰোঁ ৰাতিপুৱা 6টা বাজি যাবগৈ এইখিনি কওঁতে ডিভাইড এণ্ড ৰুল কেনেকৈ হ'ল ঠিক আছে ইমান দীঘলকৈ নাযাওঁ আৰু ঠিক আছে তো কি হ'ল ভাৰতীয়সকল ইংলেণ্ডে ভাবিছিলে যে ভাৰতীয়সকল যদি একেলগ হৈ যায় আমি ইয়াতে টিকিব নোৱাৰোঁ গতিকে চলে বুদ্ধিৰে আমাক কি কৰিব লাগে অঁতৰাই থাকিব লাগে ডিভাইড এণ্ড ৰুল কৰিব লাগে মুছলিমসকলক এটা কথা ক'ব লাগে হিন্দুসকলক এটা কথা ক'ব লাগে তেওঁলোকৰ মাজত কাজিয়া লগাই থাকিব লাগে বুজি পাইছেনে তো তেনেকুৱা ধৰণৰ কিছুমান নীতি এওঁলোকে অৱলম্বন কৰিছিলে যাৰ ফলত বংগ বিভাজনৰ দৰে ঘটনাও ঘটিছিলে সেইখিনি আমি পঢ়িম পিছলৈ ঠিক আছে কেনেকৈনো বংগ বিভাজন হৈছিলে কেনেকৈনো স্বদেশী আন্দোলন হৈছিলে তো এই গোটেইখিনি আছিলে ডিভাইড এণ্ড ৰুলৰ একোটা কাৰণ ঠিক আছে তো ইয়াতে সুধিছে চিন্তনীয় বুলি ব্ৰিটিছ ডিভাইড এণ্ড ৰুল নীতিৰ প্ৰতিফলন সম্প্ৰতি স্বাধীনোত্তৰ ভাৰতবৰ্ষত তথা অসমতো দেখিবলৈ পোৱা যায় নেকি তো এইটো বিষয়ে আপোনালোকে ক'ব ঠিক আছে আপোনালোকে লিখিব এইটো পোৱা যায়নে নেকি গোটেইখিনি কাহিনীটো মই ইয়াতে কৈ দিলোঁ ঠিক আছে তো এই বস্তুটো কৰিবলৈ চেষ্টা কৰিব নিজে তো ইয়াতে কৈছে যে ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইচৰয় লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল ঠিক আছে ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইচৰয় লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল আমি ইমান বেছি ডিটেইলছত আৰু নাযাওঁ বুজি পাইছে ন বেছি ডিটেইলছত গ'লেও বেয়া হৈ যায় খেলি মেলি লাগি যাব পাৰে আপোনালোকৰ গতিকে ইয়াতে যিখিনি আছে সেইখিনি আমি চাই লওঁ অলৰেডি এইটোৰ ওপৰত 4টা ক্লাছ হৈ গৈছে
প্ৰথম চেপ্টাৰটোতে যদি 4টা ক্লাছ হৈ গৈছে বহুত বেছি হৈ গৈছে বুলি ভাবিছোঁ তো আৰুতো এনেকৈ থাকিলে 3-4টামান ক্লাছ লাগি যাব ঠিক আছে তো আমি চেষ্টা কৰিম যিমান পাৰোঁ সোনকালে প্ৰথমটো চেপ্টাৰ খতম কৰি নেক্সটখিনি ষ্টাৰ্ট কৰিবৰ কাৰণে ঠিক আছে তো কি কৰিব উপায় নাই কিবা এটা দেখিলে পটককৈ মনত পৰি যায় কাহিনীটো ক'বলৈ মনত পৰি যায় বংগৰাজৰ দেখিলোঁ বংগৰাজৰ ওপৰত ক'বলৈ মন যাব নকওঁ বাৰু আপোনালোকক এতিয়া মই ঠিক আছে তো লৰ্ড কেনিঙে তেওঁ দ্বিতীয়টো কাৰ্যকালত আৰ্থিক দিশটোৰ ওপৰত বিশেষ মনোযোগ দিছিল বিদ্ৰোহে জুৰুলা কৰা আৰ্থিক অৱস্থাক সবল কৰি তুলিবলৈ চেষ্টা কৰিছিল তেওঁ বিত্ত বিশেষজ্ঞ জেমছ উইলছন আৰু চেমুৱেলছক ভাৰতলৈ মতাই আনি এই দিশত তেওঁলোকৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰিছিল এইটো নোট কৰি থওক যে লৰ্ড কেনিঙে কাক মতাই আনিছিল বিত্ত বিশেষজ্ঞ হিচাপে জেমছ উইলছন আৰু চেমুৱেলক ভাৰতলৈ মাতি আনিছিল কি হ'ব দিহা পৰামৰ্শ দিবৰ কাৰণে বিশেষজ্ঞ দুগৰাকীৰ পৰামৰ্শৰ ভিত্তিত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা তাতোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল টেক্সৰ ছিষ্টেম দেখিছে কেনেকৈ আহি গ'ল কি হ'ল যে আমাৰ যিটো টেক্সৰ ছিষ্টেম সেইটো কোনে কৰিলে বুলি ক'লে কেনিঙে কৰিলে কেনিঙে কাৰ উপদেশ মতে কৰিছিলে জেমছ উইলছন আৰু চেমুৱেলৰ পৰামৰ্শ মতে কি কৰিলে 500 টকাতকৈ যদি বেছি আৰ্জন কৰে তেতিয়াহ'লে কি হ'ব তেওঁলোকৰ ওপৰত আয়কৰ বঢ়াইছিলে আমাৰ এতিয়া টেক্সৰ ৰেট কিমান হয় মোক ক'বচোন আপোনালোকে কমেণ্টত 2.5 লাখ 5 লাখ 6 লাখ এনেকুৱা স্লেব থাকে হয়নে নহয় যিসকল এডিআৰ ষ্টুডেণ্ট আছে তেওঁলোকে এইটো কমেণ্ট কৰি জনাব ক্লাছ 9-10 খিনিৰ কাৰণেতো নালাগে তো পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা তাতোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বঢ়াইছিল আমদানিকৃত সামগ্ৰীৰ ওপৰত শতকৰা 10% আমদানি শুল্ক ধাৰ্য কৰিছিল দেখিছে আমাৰ এতিয়া জিএছটি তেনেকুৱা ছিষ্টেম এইবিলাক 1859 খ্ৰীষ্টাব্দত বংগৰ ৰাজহ নামৰ আইন প্ৰণয়ন কৰি চিৰস্থায়ী বন্দোবস্তিৰ সৃষ্টি কৰি যোৱা খেলিমেলিৰ অৱসান ঘটাইছিল এনে আয়ে ৰাইটসকলৰ ভূমিৰ ওপৰত নিজস্ব কৃতিত্ব প্ৰদান কৰিছিল নীল ব্যৱসায়ীসকলৰ নীল ব্যৱসায়টো ইংলিছত ইণ্ডিগো বুলি কয় ঠিক আছে বহুতে অসমীয়াত বুজি নাপাব পাৰে নীল ব্যৱসায় যিটো কোৱা হয় ইণ্ডিগো কবলৰ পৰা নীল খেতিয়কসকলক সুৰক্ষিত কৰিছিল দেশত উৎপাদিত ধঁপাতৰ ওপৰত কৰ ধাৰ্য কৰিছিল দেখিছে কেনেকুৱা ধৰণৰ কৰ লগাইছিলে ধঁপাতৰ কৰ নীলকৰটো বহুত হেভি হ'ব হয় নহয় ইণ্ডিগো ইয়াতে আৰু কি লিখিছে আমি চাই লওঁ লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদৰ শিক্ষা সংস্কাৰ আঁচনি উড ডিছপেচখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যক্ষতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল তো লৰ্ড কেনিঙে বহুতখিনি ভাল কাম কৰিছিলে বুলি এইটো ক'ব লাগিব কি বুলি ক'ব লাগিব যে শিক্ষানীতিখন কাৰ শিক্ষানীতি আছিলে উদৰ শিক্ষানীতি এইটো পৰীক্ষাত প্ৰশ্ন আহে কিন্তু এই বস্তুবিলাক নোট কৰি যাব ঠিক আছে যিহেতু এডিআৰই এক্সামটো সেৱাই পাতিব গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ক'ৰ পৰা আহি যাব ভিতৰৰ পৰা আহি যাব এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তো আপোনালোকে এই কুৱেশ্যনবিলাক ভালকৈ নোট কৰি যাব ঠিক আছে তো উদৰ শিক্ষা আঁচনি কোনে আনিছিলে বুলি ক'লে লৰ্ড কেনিঙে আনিছিলে লৰ্ড কেনিঙৰ চাগে আগলৈ প্ৰশ্নত পাম আমি লৰ্ড কেনিঙে কি ভাল কাম কৰিছিলে সেইবিলাকো ভাল কামেই কৰিছিলে লৰ্ড কেনিঙে সেনা বাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল বিভিন্ন জাতি আৰু বিভিন্ন ধৰ্মাৱলম্বী সৈনিকক একগোট কৰি এটা মিশ্ৰিত ভাৰতীয় সেনা বাহিনীৰ গোট গঠন কৰিছিল নতুনকৈ গঠন হোৱা গোটটোত ভালে সংখ্যক ইউৰোপীয় সেনাকো নিয়োগ কৰিছিল তো এইখিনি আছে লৰ্ড কেনিঙে কৰা কিছুমান সংস্কাৰ ঠিক আছে তো আজিলৈ আমি ইমানেই পঢ়িলোঁ বেছি দীঘলীয়া কৰি নাথাকোঁ এদিনত ঠিক আছে তো নেক্সট চেপ্টাৰটোত আমি 1861 চনৰ ভাৰতীয় পৰিষদ আইন এই আইনখনৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম ঠিক আছে আৰু মেবি 3-4টা ক্লাছত মই যিটো ফাৰ্ষ্ট চেপ্টাৰ হয় সেইটো খতম কৰি দিম ঠিক আছে তো আপোনালোকে কি কৰিব চেনেলটো শ্বেয়াৰ কৰি দিব যদি নতুনকৈ চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ